Hello learners, we are discussing about a very important topic that is Bloom's taxonomy. আমি কালি ক্লাছটোত Bloom's taxonomy start কৰিছো আৰু তাত আমি কি পাইছিলো যে BS Bloom এজন এডুকেশনাল সাইকোলজিষ্ট আছিল আৰু তেওঁ কি কৈছে আমাৰ মানে টিচিং লাৰ্নিং সিচুৱেচন এটাত আমি যেতিয়া মানে পঢ়াবলৈ যাওঁ তেতিয়া আমাৰ কিছুমান ডেফিনিট গোল থাকে কিছুমান আমাৰ উদ্দেশ্য থাকে পঢ়োৱাৰ হয়নে আৰু সেই উদ্দেশ্যবিলাকৰ ওপৰত বেছ কৰি আমাৰ যিবিলাক লাৰ্নিং গোল আছে বা অবজেক্টিভ আছে সেইবিলাকৰ ওপৰত বেছ কৰি আমি তাক তিনটা ডমেইনত ভাগ কৰিব পাৰোঁ লাৰ্নিং অবজেক্টিভবিলাকক হৈ গ'ল সেই তিনটা ব্ৰড কনচেপ্টক তেওঁ কি নাম দিছিলে এটা কৈছিল কগনিটিভ ডমেইন এটা দিছিল এফেক্টিভ ডমেইন এটা আছিল সাইকোমোটৰ ডমেইন in our last class we have discussed about cognitive domain the word cognitive is related to our mental ability or intellectual skills হয়নে আমাৰ যেটো ব্ৰেইনৰ যেটো সিস্টেম মানে আমাৰ মেন্টাল ক্যাপাসিটি যিখিনি আছে মেন্টাল প্ৰসেছৰ লগত ৰিলেটেড বা মেন্টাল ফেকাল্টি বুলি কয় মেন্টাল ফেকাল্টি বুলি ক'লে তাত কি আহে বস্তু এটা মুখস্থ কৰাৰ পৰা ৰিকল কৰা বস্তুটো চিনি পোৱা বা তাক বুজি পোৱা এপ্লাই কৰিব জনা এই গুটেইবিলাক বস্তু আসলতে আমাৰ ব্ৰেইনৰ ফাংচনৰ লগত ৰিলেটেড হয়নে আৰু সেই ব্ৰেইনৰ ফাংচনৰ লগত ৰিলেটেড যিখিনি কথা থাকে সেই গুটেইখিনি বস্তু কগনিটিভ ডমেইনৰ আন্ডাৰত আহে তো কগনিটিভ ডমেইন ইজ ৰিলেটেড টু আৱাৰ ইন্টেলেকচুৱেল স্কিল অৰ our mental skill ওকে সেইখিনি আমি কালি ডিসকাস কৰা হৈছিল তো কগনিটিভ ডমেইনৰ আন্ডাৰত সেইকাৰণে আমাৰ ছটা ক্যাটাগৰীত ভাগ কৰা হৈছে আৰু সেইকেইটা কি আছিলে একেবাৰে লোৱেষ্ট ক্যাটাগৰীটো আছিল নলেজ তাৰ ওপৰটো কি আছিলে নলেজৰ পিছত আছিলে আমাৰ কম্প্ৰিহেনশন তাৰ পিছত এপ্লিকেশন এনেকৈ আমি পাইছিল না এনালাইসিস সিনথেসিস ইভালুৱেশ্যন এইকেইটা আছিল আৰু তাৰ পিছত সেইখিনি আছিল 1956 ত ব্লুমে দিছিল আৰু ব্লুমছ টেক্সনমিটো ৰিভাইজ কৰা হৈছিল কোনে ৰিভাইজ কৰিছিল লৰ্ড এণ্ডাৰছন এণ্ড ক্ৰেথল বুলি মানে ব্লুমৰ ষ্টুডেণ্ট আছিল তেওঁলোকে মডিফাই কৰি ৰিভাইজ ব্লুমছ টেক্সনমি দিছিল 2001ত দিছিল আগৰটো 1956ত আছিলতো তেওঁলোকে ৰিভাইজ কৰি 2001ত মানে ব্লুমছ টেক্সনমিটো মডিফাই কৰি তাৰ ৰিভাৰ্স ভাৰ্জনটো দিছিল সেইখিনি আমি কালি ডিসকাস কৰা হৈ গৈছে তো যদি তোমালোকে চোৱা নাই তেতিয়াহলে ডেসক্ৰিপচন বক্সত লিংকটো দি দিছো এবাৰ গৈ চাই লবা তো আজি আমি স্টাৰ্ট কৰিম এফেক্টিভ ডমেইন হৈ গ'ল তো এফেক্টিভ ওয়াৰ্ডটো আমাৰ কিহৰ লগত ৰিলেটেড আমি যেতিয়া টিচিং লাৰ্নিং সিচুৱেচনটাত যেতিয়া আমি পঢ়াবলৈ যাওঁ আমি কি বিচাৰিম যে ষ্টুডেণ্টৰ মেণ্টেল ডেভেলপমেণ্ট হওক ইণ্টেলেকচুৱেল স্কিল ডেভেলপ হওক অকল সেইটোৱে বিচাৰিম নে তাৰ লগত আমি কি বিচাৰিম যে সিহঁতৰ ইমোশনৰ লগত ৰিলেটেড যিখিনি কথা সিহঁতৰ ইমোশনেল ডেভেলপমেণ্টটো হ'ব লাগিব এটিটিউড ডেভেলপ হ'ব লাগিব পজিটিভ এটিটিউড আমি কিবা এটা সাবজেক্টৰ প্ৰতি বা আমি পঢ়োৱা বস্তুখিনিৰ প্ৰতি পজিটিভ এটিটিউডটা ডেভেলপ কৰাব পাৰিব লাগিব সিহঁতক মোটিভেট কৰাব পাৰিব লাগিব তেতিয়াহে সিহঁতি আমি দিয়া বস্তুখিনি ল'ব পাৰিব যদি সিহঁতৰ আমি দিয়া বস্তুটোৰ ওপৰত আমি মোটিভেটে কৰিব নোৱাৰো সিহঁতৰ যদি পজিটিভ এটিটিউড বিল্ড কৰাবই নোৱাৰো তেতিয়াহলে সিহঁতিটো বস্তুখিনি ল'ব নোৱাৰিব হয় না গতিকে সিহঁতৰ সেই বস্তুখিনি কিহৰ লগত ৰিলেটেড সিহঁতৰ যোনটো থিংকিং প্ৰসেস বা ইমোশনেল বা ফিলিংছৰ লগত ৰিলেটেড যিটো ডমেইন সেইটোৱে হৈছে এফেক্টিভ ডমেইন হৈ গ'ল তো আজি আমি এফেক্টিভ ডমেইনটো ডিসকাস কৰিম আৰু আমাৰ নেক্সট ভিডিঅটোত আমি সাইকোমোটৰ ডমেইন ডিসকাস কৰিম ঠিক আছে ওৱান বাই ওৱান মই লাহে লাহে ডিসকাস কৰি গৈছো তো লেট আস স্টাৰ্ট আমি এফেক্টিভ ডমেইনটো স্টাৰ্ট কৰোঁ কোনে দিছিল এফেক্টিভ ডমেইন ক্ৰেথল নামটো আমি কালিও শুনিছো তেওঁ কি কৰিছিলে ব্লুমছ টেক্সনমি যেটো কগনিটিভ ডমেইন আছিল হেতু ৰিভাইজ কৰিছিল ক্ৰেথল আৰু এণ্ডাৰছনে হয়নে তো ক্ৰেথলে এতিয়া এফেক্টিভ ডমেইনৰ ক্ষেত্ৰতো তেওঁৰ কন্ট্ৰিবিউশন আছে তো ক্ৰেথল ব্লুম এণ্ড মাছিয়া ইন 1973 তেওঁলোকে এফেক্টিভ ডমেইনটো দিছিল তো এফেক্টিভ ডমেইনত কি কৈছিল যে দিস ডমেইন ইনক্লুডস দ্য মেনাৰ ইন which we deal with things emotionally তাৰ মানে এই এফেক্টিভ ডমেইনটোৱে আমাৰ এনেকুৱা মেনাৰখিনিৰ লগত ডিল কৰে কোনখিনিৰ লগত যে যিখিনি আমাৰ ইমোশনৰ লগত ডিল কৰে এফেক্টিভ ডমেইনে আৰু ইমোশন বুলি ক'লে তাত কি আহিব ফিলিংছ আহিব ভ্যালুজ আহিব এপ্ৰিচিয়েচন আমি কাবাক কেনেকৈ এপ্ৰিচিয়েট কৰিব পাৰিছো হয়নে এনথুচিয়াজম মোটিভেশন এণ্ড এটিটিউড এই গোটেইখিনি বস্তু লৈ আমাৰ এফেক্টিভ ডমেইনটো হৈছে তাৰ মানে ফিলিংছৰ লগত ৰিলেটেড বা ইমোশনৰ লগত ৰিলেটেড যিমানখিনি বস্তু থাকে সেই গুটেখিনি লৈ আমাৰ এফেক্টিভ ডমেইনটো বিল্ড কৰা হৈছে গতিকে এই ডমেইনটোত আমাৰ যেনেকৈ কালি কগনিটিভ ডমেইনত আমি 6টা ক্যাটাগৰী পাইছিলো আৰু পিছত সেই 6টা ক্যাটাগৰী মডিফাই কৰি যি পোৱা হৈছিল সেইকেইটাও আমি পঢ়িলো তো ইয়াত এফেক্টিভ ডমেইনত আমাৰ 5টা ক্যাটাগৰী আছে বুজিছানে 5টা ক্যাটাগৰী আছে সেই ক্যাটাগৰী কেইটা আমি এটা চাই লওঁ এইকেইটা
ৰিচিভিং, ৰেছপণ্ডিং, ভেলুইং, অৰ্গেনাইজিং, কেৰেক্টাৰাইজেশ্যন। তো এইকেইটা মানে ইনক্ৰিজিং অৰ্ডাৰত দিয়া আছে সৰুৰ পৰা ডাঙৰলৈ। চবতকৈ যেনেকৈ কগনিটিভৰ একেবাৰে বেছিক লেভেলটো কি, একেবাৰে ল'ৱেষ্ট লেভেলটো আছিলে নলেজ, ইয়াৰ একেবাৰে ল'ৱেষ্ট লেভেল হৈছে ৰিচিভিং, তাৰপিছত তাৰ নেক্সট লেভেলটো হৈছে ৰেছপণ্ডিং, তাৰ নেক্সটটো হৈছে ভেলুইং, দেন অৰ্গেনাইজিং, দেন কেৰেক্টাৰাইজেশ্যন। ডেট মিনছ কেৰেক্টাৰাইজেশ্যন ইজ দ্য হায়েষ্ট লেভেল অফ এফেক্টিভ ডমেইন। এফেক্টিভ ডমেইনৰ হায়েষ্ট লেভেলটো হৈছে কেৰেক্টাৰাইজেশ্যন। ঠিক আছে, এতিয়া আমি ওৱান বাই ওৱান ডিছকাছ কৰোঁ। ৰিচিভিং মানে কি, আমি এতিয়া ষ্টুডেণ্টক কিবা এটা পঢ়াবলৈ গৈছোঁ, ক্লাছৰুমটোত আমি এণ্টাৰ কৰিছোঁ, তেতিয়াহ'লে আমি কি কৰিম, ষ্টুডেণ্টে আমাক ৰিচিভ কৰি মানে আমি কি ক'ম, আমি কি ক'বলৈ গৈ আছোঁ, সেই কথাখিনি সিহঁতে ৰিচিভ কৰিবৰ কাৰণে ৰেডি হৈ আছে, হয় নাই, সিহঁতে এটেণ্টিভ হৈ আছে যে আমি এতিয়া কি কম সিহঁতক। তো ৰিচিভিঙত কি হয়, ৰিচিভিঙত লিচন টু আদাৰ্ছ উইথ ৰেচপেক্ট আৰু উইলিং টু হিয়াৰ, শুনিবৰ কাৰণে সিহঁতে আগ্ৰহ আছে। শ্ব' এৱেৰনেছ, চিলেক্টিভ এটেনশ্যন, আমি এতিয়া যিখিনি কথা ক'ম, আমি এতিয়া গৈ ষ্টুডেণ্টক কিবা এটা ক'ম নহয়, সেইখিনি সিহঁতে ৰিচিভ কৰিব। ৰিচিভ কৰোঁতে আৰু বেলেগ একো হোৱা নাই। তো ৰিচিভ কৰাৰ পিছত কি হ'ব, আমি ষ্টুডেণ্টক যদি কিবা এটা জাষ্ট কৈ দিলোঁ, সিহঁতি কথাটো শুনি ল'লে, শুনাৰ পিছত সিহঁতৰ মাইণ্ডত এতিয়া কথাখিনি খেলাব যে আচলতে কি কৈছে কথাখিনিৰ পৰা। যদি সিহঁতি ডাইৰেক্ট বুজি পালে তেতিয়া ঠিকে আছে, আৰু যদি সিহঁতি বুজা নাই তেতিয়াহ'লে আমিতো এক্সপেক্ট কৰিম যে আমি ষ্টুডেণ্টক কিবা এটা কৈছোঁ যেতিয়া সিহঁতি উল্টাই তাৰ ৰিপ্লাই এটা দিয়ক যে বুজি পাইছোঁ বা নাই পোৱা বা কি হয়। যদি বুজি নাই পোৱা তেতিয়াহ'লে আমাক সোধক, আমাৰ তেনেকুৱা এটা এক্সপেক্টেশ্যন থাকে, হয় নাই। গতিকে তাৰ নেক্সট ষ্টেপটো সেইকাৰণে ৰেছপণ্ডিং, তাৰমানে যেতিয়া সিহঁতি আমি কোৱা কথাখিনি ৰিচিভ কৰিলে এতিয়া সিহঁতি ৰেছপণ্ড কৰিব মানে কি, যদি সিহঁতি বুজি পাইছে তেতিয়া ঠিকে আছে, যদি নাই পোৱা তেতিয়াহ'লে সিহঁতি আমাক কুৱেশ্যন কৰিব, হয়নে, কুৱেশ্যন কৰিব। তাৰপিছত বিভিন্ন ধৰণৰ ডিছকাশ্যনবিলাকত সিহঁতি পাৰ্টিচিপেট কৰিব, বিভিন্ন ধৰণৰ কুৱেশ্যন এৰাইজ কৰিব, তাৰমানে লাৰ্ণাৰ্ছখিনিয়ে ৰিয়েকশ্যনটো দেখাব। এতিয়া সেইটো হৈছে ৰেছপণ্ডিং। যেনেকৈ আমাক কোনোবাই কিবা এটা কথা যেতিয়া আমাৰ লগত শ্বেয়াৰ কৰে, আমিতো উল্টাই কিবা এটা তাক ছাজেশ্যন দিওঁ বা তাৰ লগত কথা পাতোঁ, সেইটো মানে আমি ৰেছপণ্ড কৰিছোঁ, হয়নে। গতিকে ফাৰ্ষ্টত আমি কোনোবাই কোৱা কথাখিনি শুনিব লাগিব, তেতিয়াহে আমি ৰেছপণ্ড কৰিব পাৰিম। হৈ গ'ল। তো ৰেছপণ্ডিং ইজ দ্য ছেকেণ্ড ষ্টেপ, হৈ গ'ল ছেকেণ্ড কেটেগৰী। থাৰ্ড কেটেগৰী হৈছে ভেলুইং। এতিয়া আমি কি কৰিম, যেতিয়া আমাক কোনোবাই কিবা এটা কৈ দিলে, লাৰ্ণাৰক কৈ দিলে, এতিয়া লাৰ্ণাৰে যদি বুজি পোৱা নাছিলে কুৱেশ্যন কৰি ল'লে, টিচাৰজনে বুজাই দিলে কথাখিনি, এতিয়া বুজি পালে। এতিয়া কি কৰিব, যিহেতু টিচাৰজনে কৈছে কথাখিনি, গতিকে সিহঁতে কি কৰিব, এতিয়া ভেলু দিব কথাখিনিত গুৰুত্ব দিব এতিয়া, হয়নে। তো লাৰ্ণাৰে কি কৰিব, লাৰ্ণাৰ্ছ ভেলিউ এ পাৰ্চনছ থট, আৰু কি কৰিব, প্ৰচেছ এনি প্লেন টু ছ'চিয়েল ইম্প্ৰুভমেণ্ট এণ্ড ফ'ল'জ থ্ৰু উইথ কমিটমেণ্ট। এতিয়া আমাক যেতিয়া কোনোবাই কিবা এটা কথা ক'লে, আমি কথাটো এতিয়া ধৰা ভাবিছোঁ যে যিহেতু আমাক টিচাৰে কৈছে, গতিকে আমি কথাখিনি মানিব লাগে। সেইকাৰণে সিহঁতে কি কৰিব, সিহঁতে কথাখিনিত ভেলু দিব, আৰু সেইমতে সিহঁতি প্লেন কৰিব, সিহঁতি এপ্ৰিচিয়েট কৰিব, শ্বেয়াৰ কৰিব কথাখিনি, হয় নাই, কথাখিনিত জইন কৰিব, জাষ্টিফাই কৰিব, এনেকুৱা ধৰণৰ এইবিলাক ভেলু দিবলৈ শিকিব। তাৰমানে তাৰ নেক্সটটো কি আছিলে, তাৰ নেক্সট আহিব অৰ্গেনাইজিং। অৰ্গেনাইজিঙত কি কৰিব, টিচাৰজনেতো বহুতখিনি কথাই কৈ দিয়ে। এতিয়া ছাপ'জ আমি এতিয়া ৰাতিপুৱা উঠি আমি ভাবিম যে আজিৰ দিনটোত আমাৰ কি কি কাম কৰিব আছে, হয় নাই, বোলে আমাৰ এইকেইটা কাম আছে। তেতিয়াহ'লে আমি কি কৰিম যে চবতকৈ বেছি ইম্পৰ্টেণ্ট কাম এতিয়া মোৰ কাৰণে কোনটো, বোলে চবতকৈ ইম্পৰ্টেণ্ট কাম এইটো, তেতিয়াহ'লে সেইটো মই আগে কৰি লওঁ, আৰু তাৰপিছত ছেকেণ্ড ইম্পৰ্টেণ্ট যিটো হয় তাৰপিছত সেইটো কৰিম, থাৰ্ড ইম্পৰ্টেণ্ট যিটো হ'ব সেইটো কৰিম। মানে কি কৰোঁ, আমাৰ যিখিনি কাম থাকে আমি সেইখিনি লজিকেল অৰ্ডাৰত, মানে একদম প্ৰায়ৰিটি বেচিছত, আমাৰ কাৰণে একদম চবতকৈ ইম্পৰ্টেণ্ট যিটো হয় আমি সেইটো আগত কৰোঁ, তাৰ নেক্সটটো ছেকেণ্ডত কৰিম। তেনেকৈ আমি এৰেঞ্জ কৰি লওঁ, অৰ্গেনাইজ কৰি লওঁ কামবিলাক। আৰু ইয়াতো একেই, টিচাৰজনে যেতিয়া বিভিন্ন ধৰণৰ মানে আমাক কথাবিলাক যেতিয়া ক'লে বা আমাক লেচনটো দিছে, তেতিয়া আমি কি কৰিম, টিচাৰজনৰ কথাখিনিৰ ওপৰত আমি ভেলু দিম, আৰু প্ৰায়ৰিটি বেচিছত সেই ভেলুখিনি আমি অৰ্গেনাইজ কৰি ল'ম। কোনটো মানে ফাৰ্ষ্টত কোনটো কৰিম, ছেকেণ্ডত কোনটো কৰিম, থাৰ্ডত কোনটো কৰিম, এনেকৈ আমি কথাখিনি আমি অৰ্গেনাইজ কৰি ল'ম, প্ৰায়ৰিটি বেচিছত। আৰু কৰি লৈ পেলাই, গতিকে ইয়াত আমি মেইন কিহৰ ওপৰত এমফেচিছটো কিহৰ ওপৰত দিয়া হয়, কম্পেয়াৰিঙৰ ওপৰত দিয়া হয়, ৰিলেট কৰি পেলাই। তাৰমানে যেতিয়া আমি অৰ্গেনাইজ কৰিম তেতিয়াতো আমি ডেফিনেটলি কামবিলাকৰ লগত কম্পেয়াৰ কৰি ল'ম ন, কোনটো আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট, কোনটো ছেকেণ্ড ইম্পৰ্টেণ্ট, কোনটো থাৰ্ড ইম্পৰ্টেণ্ট, এনেকৈ কম্পেয়াৰ কৰি ল'ম, ৰিলেট কৰি ল'ম কামবিলাকত, আৰু মানে গোটেই ভেলুখিনি চিন্থেচাইজ কৰিবলৈ চাম, কৰি পেলাই তেতিয়া কি হ'ব, আমি নিজৰ এটা ইউনিক ভেলু ছিষ্টেম এটা বনাই লোৱা নিচিনা হ'ল,
হয়নে আমি আমাক ভেলুখিনি আমি অৰ্গেনাইজ কৰি লৈ সেই অৰ্গেনাইজেশ্যনৰ ওপৰত আমি যেতিয়া গোটেই বস্তুখিনি গোটাই পেলাই আচলতে চিন্থেচাইজ কৰিলোঁ চিন্থেচাইজ কৰাৰ পিছত কি হ'ল আমাৰ নিজৰ এটা ইউনিক ভেলু ছিষ্টেম এটা বিল্ড হৈ গ'ল সেইটো হৈছে অৰ্গেনাইজেশ্যন হা প্ৰায়ৰিটি বেচিছত আমি যিটো অৰ্গেনাইজ কৰি লওঁ কামখিনি অৰ্গেনাইজ কৰি লৈ আল্টিমেটলি আমি চিন্থেচাইজ কৰিলোঁ আৰু আমাৰ নিজৰ এটা ইউনিক ভেলু ছিষ্টেম এটা আমি বিল্ড কৰিলোঁ হৈ গ'ল নেক্সট আহিলে কেৰেক্টাৰাইজেশ্যন এতিয়া আমাৰ কি হ'ব কেৰেক্টাৰাইজেশ্যনত কি হ'ব ইয়াত মানে ইট হেজ আ ভেলু ডেট কণ্ট্ৰলছ লাৰ্ণাৰ্ছ বিহেভিয়াৰ which become consistent, predictable and most important characteristic of the learner. তাৰমানে আমি যেতিয়া এটা নিজৰ ভেলু ছিষ্টেম এটা বনাই ল'লোঁ সেই ভেলু ছিষ্টেমটোৰ ওপৰত আমি বিলিভ কৰিবলৈ ল'ম আৰু সেইমতে আমাৰ বিহেভিয়াৰ চেঞ্জ হ'ব হয়নে তাৰমানে আল্টিমেটলি সেই আমি এতিয়া সেই ভেলু ছিষ্টেমটোৰ ওপৰত যেতিয়া বিলিভ কৰিবলৈ ল'ম সেইটোৱে আল্টিমেটলি আমাৰ কেৰেক্টাৰিষ্টিক বনি হৈ যাব তাৰমানে আমাৰ সেইটো নিজৰ আমি সেইটো এডপ্ট কৰিম তাৰমানে বুজি পাইছা আৰু এডপ্ট কৰাৰ লগে লগে কি হ'ব আমাৰ পাৰ্চনেল ছ'চিয়েল ইম'চনেল এডজাষ্টমেণ্টটো বিল্ড হয় তাৰমানে কেৰেক্টাৰাইজেশ্যনত কি কৰে আমি উই কেন ৱৰ্ক ইণ্ডিপেণ্ডেণ্টলি উইথ ছেল্ফ ৰিলায়েবিলিটি আমি কাৰো ওপৰত ডিপেণ্ড কৰিব নালাগে আৰু আমি যেতিয়া গোটেই আমাৰ নিজৰ ভেলু ছিষ্টেম এটাই বনাই দিলোঁ সেইখিনিৰ ওপৰত আমি এতিয়া তাৰমানে নিজৰ কামবোৰ একদম ইণ্ডিপেণ্ডেণ্টলি কৰিব পৰা হৈ যাম আমি টিম ৱৰ্ক কৰিব জানিম হয়নে তাৰপিছত আৰু আমি কি কৰিম আৰু মষ্ট ইম্পৰ্টেণ্ট কথাটো হৈছে যে আমি মানুহক ভেলু দিবলৈ শিকিম মানুহক ভেলু দিম কিহৰ বেচিছত ভেলু দিম ভেলুজ পিপল ফৰ হোৱাট দে আৰ নট ফৰ হাউ দে লুক তাৰমানে মানুহজন যিজনক আমি কাক ভেলু দিব লাগে নেলাগে সেইখিনি কথা আমি গম পাই যাম হা গতিকে এইটো কেৰেক্টাৰাইজেশ্যনটোৱে হৈছে আমাৰ একেবাৰে এফেক্টিভ ডমেইনৰ হায়েষ্ট লেভেলটো হৈ গ'ল তো ইয়াত কি হ'ব characterization has a value system that controls their behavior their মানে আমাৰ লাৰ্ণাৰৰ কথা কৈছোঁ লাৰ্ণাৰৰ বিহেভিয়াৰ ই কণ্ট্ৰল কৰে আৰু বিহেভিয়াৰখিনি কেনেকুৱা হৈ যায় কনচিষ্টেণ্ট হৈ যায় প্ৰেডিক্টেবল হৈ যায় এণ্ড মষ্ট ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক অফ লাৰ্ণাৰ সেইখিনিয়ে তাৰমানে সিহঁতৰ কেৰেক্টাৰিষ্টিক নিচিনা হৈ যায় আৰু তো বুজি পালা তেতিয়াহ'লে আমি যেতিয়া লাৰ্ণাৰৰ এটিটিউডটো বা বিহেভিয়াৰ কিবা ক্ষেত্ৰত চেঞ্জ কৰিব বিচাৰিছোঁ কিবা এটা বস্তু সিহঁতৰ মানে এডপ্ট কৰাটো বিচাৰিছোঁ তেতিয়া আমি ফাৰ্ষ্টত কি কৰিম সিহঁতে ৰিচিভ কৰিব লাগিব কথাখিনি আমি কোৱা কথাখিনি ৰিচিভ কৰিব লাগিব দেন ৰেচপণ্ড কৰিব তাৰপিছত সিহঁতি ভেলু দিব কথাখিনি হয়নে আৰু সেই বেছি কোনটো বেছি ইম্পৰ্টেণ্ট কোনটো ছেকেণ্ড ইম্পৰ্টেণ্ট এনেকুৱা ওপৰত বেছ কৰি সিহঁতি কামখিনি কথাখিনি অৰ্গেনাইজ কৰি ল'ব আৰু সেইমতে সিহঁতৰ নিজৰ এটা ইউনিক ভেলু ছিষ্টেম বিল্ড হৈ যাব আৰু তাৰপিছত লাহে লাহে সেইটোৱে সিহঁতৰ কেৰেক্টাৰিষ্টিক নিচিনা হৈ যাব সিহঁতি এডপ্ট কৰিব তাৰমানে সেইখিনি আৰু লগে লগে সিহঁতৰ কি হ'ব সিহঁতৰ যিটো মানে পাৰ্চনেল ছ'চিয়েল বা ইম'চনেল এডজাষ্টমেণ্ট সেইবিলাক সিহঁতৰ মানে কেৰেক্টাৰিষ্টিক নিচিনা হৈ যাব সিহঁতৰ মানে সেইখিনি বিল্ড হৈ যাব বুজি পাইছা গতিকে এইখিনিয়ে হৈছে আমাৰ এফেক্টিভ ডমেইনৰ ৰিলেটেড কথাখিনি ভাবিছোঁ বুজি পাইছা চাগে তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু ইয়াৰ নেক্সট ভিডিঅ'টোত আমি ইয়াৰ পিছৰ ডমেইনটো থাৰ্ড ডমেইন ডেট ইজ অলছ' এন ইম্পৰ্টেণ্ট ডমেইন ডেট ইজ চাইক'ম'টৰ ডমেইন সেইটো আমি ডিছকাছ কৰিম ঠিক আছে তো অতি সোনকালে লগ পাম আমাৰ নেক্সট ভিডিঅ'টোত থেংক ইউ